আসসালামু আলাইকুম ওরহমতুল্লাহ। ইফতারের প্রথা মনে খোঁজা পদ্ধতি। বিসমিল্লাহির রহমানির রহিম। সন্মানীয় বিশ্বনবীজিৰ প্ৰিয় উম্মত, বিৰাদাৰানে মিল্লত, আপোনালোকক সন্মান সহকাৰে জনাও যে হাদিয়া দিয়া সুন্নত হয় আৰু হাদিয়া দানকাৰী ব্যক্তিৰ শক্তি থাকিলে ওলোটাই কিবা এটা দান কৰাও সুন্নত। যদি তেনে দিয়াৰ সামৰ্থ্য নাথাকে তেন্তে তেনে ব্যক্তিৰ শুক্ৰিয়া প্ৰদান কৰিব লাগে আৰু দোৱা দিব লাগে। সেই একেদৰে ইফতাৰী কৰোৱাৰ ফজিলত আৰু সৱাবৰ কথা হাদিছত আহিছে। সাহাবা ৰাদিয়াল্লাহু তাআলা আনহু সকলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছিল, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আমিতো আনক পেট ভৰাই ইফতাৰ কৰোৱাৰ শক্তি নাৰাখো। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, তোমালোকে যদি এক গ্লাছ পানী বা চৰবত বা এটা খেজুৰৰ দ্বাৰা আনক ইফতাৰ কৰোৱা তেন্তে সেই ফজিলত আৰু পূৰ্ণ পুণ্যৰ অধিকাৰী হবা। কিন্তু আমাৰ সমাজত ইফতাৰী প্ৰথাৰ যি ৰীতি নীতি দেখা যায় সেয়া কুৰআন সুন্নাহৰ সম্পূৰ্ণ বিপৰীত। এই কুপ্ৰথাৰ কাৰণে সমাজৰ দুখীয়া পৰিয়ালসমূহ জুলুম অত্যাচাৰৰ শিকাৰ হ'ব লগীয়া হৈছে। ভুক্তভোগী পৰিয়ালে উপায়হীন হৈ খুদৰ আশ্ৰয় ল'বলগীয়া হয়। এটা সুন্নতক ফৰজতকৈ অধিক গুৰুত্ব দিয়া হৈছে। সেয়েহে প্ৰচলিত বৃহৎ আকাৰৰ যি ৰচুমী ইফতাৰী প্ৰথা চলি আছে সেই কুপ্ৰথাক বন্ধ কৰাৰ নিৰ্দেশ দিলে আমাৰ হিফজুছ ছালাম সংগঠনে। গতিকে পৰিয়ালৰ জিম্মাদাৰ সকলে আগতীয়াকৈ জনাই দিয়ক যে ইফতাৰী লাভ কৰা পৰিয়ালক ইফতাৰী নিদিয়াৰ বাবে আৰু ইছলামী নীতি অনুযায়ী ইফতাৰী দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি তলত কেইটামান ইফতাৰী দিয়াৰ ইছলামিক নীতি উল্লেখ কৰিছো। পবিত্ৰ ৰমজান মাহত প্ৰতিজন দেউতাকে বা ভাইসকলে আৰু আপুনি আপোনাৰ ছোৱালী বা ভণ্টিৰ ঘৰত ইমানখিনি ইফতাৰী অৰ্থাৎ মিঠাই লৈ যাব পাৰিব যিমানখিনি এটা পৰিয়ালৰ কাৰণে যথেষ্ট হয়। কিন্তু বৃহৎ আকাৰৰ মিঠাইৰ টোপোলা লৈ যাব নোৱাৰিব। আপুনি আপোনাৰ মা দেউতাৰ দৰে আপোনাৰ শহুৰ শাহুলৈ ইফতাৰী কৰক। সামৰ্থ্য থাকিলে নিজৰ ঘৰত ইফতাৰী বনাই আত্মীয় স্বজন প্ৰতিবেশীক লৈ ইফতাৰী কৰিব পাৰে বা তেওঁলোকৰ ঘৰত খাদ্য পঠাই দিব পাৰে। মছজিদত ইফতাৰী দিয়ক বা মহল্লাৰ সকলো মিলি এদিন ইফতাৰীৰ আয়োজন কৰিব পাৰে। এই নীতি মানিলে ইনশাআল্লাহ আমাৰ সমাজত পৰস্পৰ মৰম চেনেহ মায়া মহাব্বত সৃষ্টি হ'ব, হিংসা বিদ্বেষ দূৰ হ'ব, চিলা ৰহমি কৰা হ'ব, দৰিদ্ৰতা দূৰ হ'ব, আল্লাহ তাআলাৰ বিশেষ ৰহমত অনুগ্ৰহ অৱতীৰ্ণ হ'ব। গতিকে সকলোৱে কুসংস্কাৰ ত্যাগ কৰি ইছলামী ৰীতি নীতি মানিব বুলি আশা কৰিলো। হিফজুছ ছালামৰ দ্বাৰা প্ৰচাৰিত আৰু প্ৰসাৰিত, লগতে কণ্ঠদান চৌধুৰী AN শিৱপুৰ।